মোৰ ভাইটি এটা কংগ্ৰেছক লৈ কথা কৈছে। কংগ্ৰেছে ৭০ বছৰত কি কৰা নাই, ৭০ বছৰ শাসনত থাকি কি কৰিছে আপোনালোকে ভিডিঅ'টি চালে গম পাব। মোৰ ভাইটি এটা কথা কৈছে কংগ্ৰেছৰ বিষয়ে। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? মই কংগ্ৰেছক সাপোৰ্ট নকৰো, মই বিজেপিৰ দালালগিৰিও নকৰো। যদি কিছু লোকে ভুল ব্যাখ্যা দিয়ে তাতে মই অন্যায় বিৰোধ কৰো। যদি কোনোবাই কয় কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে, আপোনালোকে এনসার দিবা। তেন্তে এই ভিডিঅ'টো দেখাই দিবা। কংগ্ৰেছে ঈশ্বৰ বনাইছে যাৰ বাবে ভাৰতৰ জাতীয় পতাকা চন্দ্ৰত গৈ পাইছে। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? কংগ্ৰেছে IIT বনাইছে যাৰ বাবে আমাৰ দেশৰ ইঞ্জিনিয়াৰে নাসা, গুগল আৰু মাইক্ৰসফ্টত গৈ আমাৰ দেশৰ নাম উজ্জ্বল কৰিব পাৰিছে। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? কংগ্ৰেছে এমছ বনাইছে যাৰ ফলত কৰোনা ভাইৰাছৰ সময়ত জীয়াই থকাৰ সম্ভাৱনা হৈছে। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? কংগ্ৰেছে IIM বনাইছে যাৰ বাবে ভাৰতীয় ছাত্ৰ ছাত্ৰীক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষা প্ৰদান কৰিছে আৰু তেওঁলোকে বিশ্বৰ ডাঙৰ ডাঙৰ কোম্পানীত নেতৃত্ব দিবলৈ সক্ষম হৈছে। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? কংগ্ৰেছ চৰকাৰে 1960 চনত গ্ৰীণ ৰেভলিউচন লৈ আহিছিল। 1960 চনৰ মাজভাগত লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত এই যাত্ৰা আৰম্ভ হৈছিল। গ্ৰীণ ৰেভলিউচনৰ আগতে ভাৰতে খাদ্যৰ বাবে আমেৰিকাৰ ওপৰত নিৰ্ভৰ কৰি আছিল আৰু এতিয়া আমি খাদ্যৰ বাবে কোনো দেশৰ আগত হাত জোৰ কৰিব লগা নহয়। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? কংগ্ৰেছে ৰাইট টু ইনফৰমেশ্যন এক্ট লৈ আহিছে যাৰ বাবে আমি চৰকাৰক প্ৰশ্ন কৰিব পাৰো আৰু এতিয়া চৰকাৰক প্ৰশ্ন কৰিলে আমাক জেলত ভৰাই দিয়ে। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? কংগ্ৰেছে NTPC লৈ আহিছে যাৰ ফলত আজি সকলোৰে ঘৰত বিদ্যুতৰ পোহৰ দেখা গৈছে। কংগ্রেসে ৭০ বছর থাকি পেলাই কি কৰিছে? কংগ্ৰেছে DRDOৰ দৰে সংস্থা লৈ আহিছে। ভাৰতক শক্তিশালী কৰিবলৈ কংগ্ৰেছ চৰকাৰৰ দিনতে 1958 চনত DRDO গঠন কৰা হৈছিল আৰু ইয়াত ডক্টৰ APJ আব্দুল কালামৰো ভূমিকা জড়িত হৈ আছে। তেওঁৰ দৰে মহান বিজ্ঞানীয়ে DRDOৰ জৰিয়তে ভাৰতক মিছাইলৰ শক্তিত পৰিণত কৰিছে। মাত্ৰ এইখিনিয়ে নহয়, এনেকুৱা আৰু বহুত অৱদান আছে কংগ্ৰেছৰ। বিজেপি চৰকাৰে ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰিব বিচাৰে, তথাপিও গেৰাণ্টি নাই কেতিয়া হ'ব। এই 11 বছৰত কি পৰিৱৰ্তন হ'ল? ভাষণ নে আপোনাৰ জীৱন? হিন্দু মুছলিম মন্দিৰ মছজিদ এইসমূহ কৰি দেশখন চলাই আছে। দেশখন ধৰ্মৰ ওপৰত ভিত্তি কৰি নচলে। শিক্ষা, কৰ্ম সংস্থাপন, সুস্বাস্থ্য ব্যৱস্থা লাগিছিল। এটা কথা মনত ৰাখিব, চৰকাৰৰ মুখখন চাই চিনাকি নহয়, চৰকাৰৰ কৰ্ম চাই চিনাকি হয়। ভয় কৰি কেতিয়া ভোট নিদিব। ল'ৰা ছোৱালী শিক্ষা, সুস্বাস্থ্য ব্যৱস্থা আৰু কৰ্ম সংস্থাপন লাগে। লগতে ভিডিঅ'টো যদি গুৰুত্বপূৰ্ণ বুলি ভাবে তেন্তে নিশ্চয় এটাকে শ্বেয়াৰ কৰি দিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, লাইক কৰি দিয়ক।